আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে এইখন অসমীয়া সমাজে নিজক সাংস্কৃতিকভাৱে গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰি আহিছে আৰু আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিশেষভাৱে এটি বাক্যৰে উৎসাহিত কৰিছে আমাৰ বাবে লক্ষ্য স্থিৰ কৰিছে যে এইখন অসমত সম্পদ সম্ভাৱনা শক্তি প্ৰচুৰ পৰিমাণে আছে কেৱল আমি এ ফৰ আসাম মানসিকতাৰে কাম কৰিব লাগিব অৰ্থাৎ অসম যাতে শ্ৰেষ্ঠ ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত হয় তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব সকলো ক্ষেত্ৰতে জিলিকি উঠিব লাগিব সকলো ক্ষেত্ৰতে প্ৰাগতলৈ দেখাব লাগিব কৃষি ক্ৰীড়া সংস্কৃতি শিক্ষা বিজ্ঞান গৱেষণা উদ্যোগ সকলো ক্ষেত্ৰতে আমি আমাৰ যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল বাক্যশাৰী কৈয়ে তেখেতে ক্ষান্ত থকা নাই যোৱা 11 বছৰে তেখেতৰ কাৰ্যকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে তেখেতে আন্তৰিকতাৰে দিনে নিশাই আমাৰ হৈ কাম কৰিছে আমাক আৰ্থিক সহযোগিতা আগবঢ়াইছে মনোবল যোগান ধৰিবৰ বাবে তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ 70 বাৰতকৈ অধিক কাল তেখেতে এই অঞ্চল ভ্ৰমণ কৰিছে গতিকে তেনে এগৰাকী মহান প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি আমি অসমে নতুন নতুন ধ্যান ধাৰণাৰে বিজ্ঞানসন্মতভাৱে আমি আমাৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে প্ৰয়াস কৰিছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এই আন্তঃগাঁথনি এই কলা মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে যিখিনি প্ৰয়াস কৰিলে যিখিনি কষ্ট স্বীকাৰ কৰিলে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ সকলোৱে তালি এটা মাৰিব লাগে আৰু দক্ষিণ পূব এছিয়াৰ আটাইতকৈ শক্তিশালী অঞ্চল হিচাপে গঢ়ি তুলিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নীতি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৱলম্বন কৰিছে এক্ট ইষ্ট পলিচি আৰু সেই এক্ট ইষ্ট পলিচি তেখেতে ৰচনা কৰি ইয়াক কেনেধৰণে হাউ দিছ এক্ট ইষ্ট পলিচি কেন বি converted into action, translated into action and properly grounded within a time frame তাৰ বাবে যিমানবিলাক পৰিকল্পনা হাতত তেখেতে যোৱা 11 বছৰ ল'লে প্ৰতিটো পৰিকল্পনাক সঠিকভাৱে ৰূপায়ণ কৰি আজি অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিলে উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ সৈতে ফেৰ মাৰিব পৰাকৈ আজি শক্তিশালী ৰূপত গঢ় দিলে গতিকে সেইকাৰণে মই আজি এই শুভক্ষণত বিশেষভাৱে আহ্বান জনাইছোঁ এতিয়া আৰু অসমে পাছলৈ ঘূৰি নাচায় এতিয়া অসম দুপে সন্মুখলৈ যাত্ৰা কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আত্মনিৰ্ভৰ ভাৰত 2047 ভিতৰত গঢ় দিবৰ বাবে সকলো ভাৰতীয় নাগৰিককে তেখেতৰ ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনাইছে ঠিক তেনেধৰণে আমি অসমকো আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব গতিকে আজি শুভক্ষণত মই বেছি দীঘলীয়া কৰিব বিচৰা নাই খন্তেক আগতে কমিশনাৰ পুলিচৰ কাৰ্যালয় দেখিলোঁ মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই বিষয়টোৰ আমি পৰিকল্পনা কৰিছিলোঁ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ইয়াক সাজি সুন্দৰভাৱে নিৰ্মাণ কৰিলে আৰু খন্তেক আগতে মাননীয় অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিলে গতিকে এনেধৰণে নতুন আজি ইয়াত যিটো আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় লৈ উঠিছে এতিয়া মোৰ আহ্বান উঠি অহা যুৱক যুৱতীৰ প্ৰতি মোৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ প্ৰতি এই সুন্দৰ যিটো ইয়াক ষ্ট্ৰাকচাৰ যিবিলাক গৃহ আপোনালোকৰ বাবে নিৰ্মাণ কৰা হৈছে যাতে আগন্তুক দিনত আপোনালোকে নিষ্ঠাৰে কৃষ্টি সংস্কৃতি এইবিলাক আপোনালোকে চৰ্চা কৰে আৰু গভীৰভাৱে সাধনাত মগ্ন হয় যাতে আগন্তুক দিনত আপোনালোকে আমি বিদেশলৈ যাব নালাগে বিদেশৰ মানুহ অসমলৈ ঢাপলি মেলিব
তেনেধৰণে আমি বিশ্ব কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে এই আন্তৰ্জাতিক কলা মন্দিৰ নিৰ্মাণ কৰা হৈছে। গতিকে ভোকেল ফৰ লোকেল অৰ্থাৎ আমাৰ যি যোগ্যতা, এই যোগ্যতা আমি বিশ্বৰ মানচিত্ৰত আমি শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিম। গতিকে মই ভাবোঁ সেই মানসিকতা আমি আগবঢ়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব। মই পুনৰবাৰ माननीय गृहमंत्री अमित शाह जी को धन्यवाद जनाइछु। माननीय अमित शाह जी, आपने शुरुआत से ही असम और नॉर्थ ईस्ट को आगे बढ़ाने का काम किया है। आपने हमें हर पल हौसला दी है, हिम्मत दी है, साहस दी है, सहयोग की है और आपकी निरंतर कोशिश के वजह से माननीय प्रधानमंत्री जी के नेतृत्व में आज असम और नॉर्थ ईस्ट में शांति संभव हुई है और शांति संभव हुई, शांति का माहौल बने, इसके लिए आज विकास संभव हुई है। लोगों ने इज्जत से जीने का एक उनको माहौल मिली है। तो इतने बड़े योगदान आपके रहे, तो इसलिए मैं आज के अवसर पर आपको दिल के गहराइयों से विशेष रूप से आभार व्यक्त करना चाहता हूँ। आप हमेशा ऐसे ही हमें हौसला, हिम्मत, सहयोग करते रहे और निश्चित रूप से माननीय प्रधानमंत्री जी का जो सपना है, इस सपना को हम सब मिलकर साकार करेंगे। एक कथा के कोई मूल वक्तव्य हमारे लोग धन्यवाद। भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।